আমি 29 তাৰিখে যোৱা 29 হেৰিয়াত গুৱাহাটীত আমি সচলত ধৰ্ণা কাৰ্যসূচী কৰা হৈছে গোটেই অসমৰ প্ৰায় 20,000 কৰ্মচাৰী একগোট হৈছিলে কিন্তু চৰকাৰখনে আমাৰ প্ৰতি কোনো দৃষ্টিকোণ দিয়া নাই কোনো দয়া মমতাৰে চোৱা নাই গতিকে আজি এইকাৰণে আমি গোটেই NSM কৰ্মচাৰী সন্থা বা আঁঠুৱা সন্থাই আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ল যে 3 দিনীয়া কাৰ্যসূচী আমি চলাব লাগিব কাৰণ চৰকাৰ আমি যিমান প্ৰেছাৰ ক্ৰিয়েট কৰিলে চৰকাৰ আমাৰ প্ৰতি কোনো দয়া মমতা বা তেনেকুৱা দৃষ্টিকোণে চোৱা নাই এতিয়া চাওক আমাৰ NSM কৰ্মচাৰীসকল আৰু ৰেগুলাৰ কৰ্মচাৰী আমাৰ ডিফাৰেন্সৰ 40 to 45% আমাৰ ডিফাৰেন্স ইমান পাৰ্চেণ্ট আমাৰ কম চেলাৰী পাই আছোঁ 45% অলমষ্ট আমি ৰেগুলাৰ এমপ্লয়ী আৰু NSM কৰ্মচাৰী আমি কমকৈ পাই আছোঁ গতিকে এই কথাখিনি বাৰম্বাৰ ইমান দিন কোৱাৰ পিছতো 2006 চনৰ পৰা NSM কৰ্মচাৰীসকল কাম কৰি আছে প্ৰায় 15-20 বছৰ হ'ল তথাপি চৰকাৰখন বাৰম্বাৰ অনুৰোধ কৰাৰ পিছত মুখ্যমন্ত্ৰী অনুৰোধ কৰা হৈছে স্বাস্থ্যমন্ত্ৰী অনুৰোধ কৰিছে বা ঊৰ্ধ্বতন কৰ্তৃপক্ষ অনুৰোধ কৰিছে তথাপিতো আমাৰ এই NSM কৰ্মচাৰীৰ কাৰণে কোনো চিন্তা কৰা নাই এইকাৰণে আমি বাধ্যত পৰি আমি আন্দোলনকাৰী নহয় NSM কৰ্মচাৰী কোনো আন্দোলনকাৰী মানুহ নহয় এটা কথা আমাৰ দুখ লাগিছে এই যিবিলাক দুখীয়া জনসাধাৰণক আমি এনেকুৱা হাৰাশাস্তিত যিসকল পাব লগা আছে তেনেকুৱা মই বাধ্য হৈ গৈছোঁ এই কৰ্মচাৰীসকল বগা NSM কৰ্মচাৰীসকল প্ৰায়খিনি মানুহ বগা সাজ পিন্ধে বা অফিচৰ কাম কৰে কিন্তু বগা সাজত আমি কি কৰিব লগা হৈছে কোলা বেজ পিন্ধিব লগা আছে তাতকৈ দুৰ্ভাগ্যৰ কথা অসমত হৈ আছে ইমানেই ডাঙৰ দুৰ্ভাগ্য হৈ আছে বগা সাজত আমি কলা বেজ পিন্ধি পেলাই ডিউটি কৰিব লগা মাননীয় মুখ্যমন্ত্ৰীয়ে 2016 চনত তেওঁ কৈছিল যে যেতিয়া প্ৰথম তেওঁ বিজেপি চৰকাৰ গঠন হ'ব যে প্ৰথম কেবিনেটে NSM কৰ্মচাৰী আৰু SSA কৰ্মচাৰীসকলক ইকুৱেল পে বা স্কেল পে দিয়াৰ ব্যৱস্থা কৰিম তেওঁ পালন কৰিলে যে SSA কৰ্মচাৰীসকলক পালন কৰিলে পাওক তেওঁলোকে পাওক কিন্তু NSM কৰ্মচাৰীসকলক এই কোভিড যোদ্ধাসকলক তেওঁ কিন্তু দয়া মমতাৰে একো নকৰিলে আজিলৈকে তেওঁৰ একো মন্তব্য নাই যে NSM কৰ্মচাৰীক চেলাৰী ইকুৱেল দিয়াৰ কোনো ব্যৱস্থা কৰিব আমাৰ দাবী স্কেল পে অল NSM এমপ্লয়ী আৰু ইকুৱেল পে স্কুলক লাগিবই চেলাৰী হাইক কৰিব লাগিব আমাৰ মেইন দাবী হ'ল স্কেল পে NSM কৰ্মচাৰী যেতিয়ালৈকে NSM কৰ্মচাৰী স্কেল পে নিদিয়ে যিটো আমাৰ ডিফাৰেন্স আছে 45% সেইখিনি আমাৰ দিব লাগে গতিকে আমাৰ কাৰ্যসূচী আজি চলি থাকিব আজি শেষ কাৰ্যসূচী তাৰপিছত আমাৰ 12 তাৰিখলৈ আমাৰ ৰিপৰ্টিং বন্ধ থাকিব NSM কৰ্মচাৰীসকল কাম কৰিব কিন্তু ৰিপৰ্টিং বন্ধ ইমান মই মন নকৰিলোঁ সচলত এটা প্ৰতিবাদ হৈছিল বুলি আমি টিভিত পাইছিলোঁ আৰু মেধি ডাঙৰীয়াই মই অহাৰ পৰা 45 মিনিট আগত 45 মিনিটমান আগত মোক বিষয়টো অৱগত কৰিছিল আজি ভূপেন হাজৰিকাৰ মৃত্যু তিথি এই অনুষ্ঠানলৈ হেল্থ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী মহোদয় আহিছিল মই ইতিমধ্যে কথা পাতিছিলোঁ বোলে আন্দোলন হৈছে এই বিষয়ে চৰকাৰে চিন্তা চৰ্চা কৰি আছে মই আহি ইয়াত দেখিলোঁ জাষ্টিছ ফৰ NSM ৱৰ্কাৰ্ছ সমান কামৰ সমান দৰমহা আমাৰ দাবী ন্যায্য দাবী ডেথ বেনিফিট EPF গ্ৰেচুইটি বিভিন্ন ধৰণৰ বিষয়ক লৈ তেখেতসকলে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে মই এজন বিধায়ক আচলতে মই জনাত চৰকাৰৰ 3টা অংগ আছে বিধানপালিকা কাৰ্যপালিকা ন্যায়পালিকা এই ডিমাণ্ডবিলাক একচুৱেলি দিব লাগে কাক দিব লাগিব কাৰ্যপালিকা মানে কি DC to Prime Minister চাৰ্কল অফিচাৰ হ'ব পাৰে য'ত DC নাই সেইখন কাৰ্যপালিকা আমি হ'লো বিধান পৰিষদৰ সদস্য বিধানে বিধান ৰচনা কৰিব কাৰ্যপালিকা এক্সিকিউট কৰিব তাত গোলমাল হ'লে ন্যায়পালিকাই ন্যায় দিব তথাপিও মই সন্মান সহকাৰে আপোনালোকৰ পত্ৰ গ্ৰহণ কৰিছোঁ আৰু মই জনাত এই বিষয়ে চিন্তা চৰ্চা কৰি আছে আপোনালোকে নিশ্চয় ভাল খবৰ পাব এইটো হৈছে NHM মই আগতে ভালকৈ জনা নাছিলোঁ নেশ্যনেল হেল্থ মিছন এটা ডিপাৰ্টমেণ্ট নহয় আপোনালোকে ভালকৈ জানে মোতকৈ এটা মিছন অভিযান মই আশাবাদী যিহেতু আপোনালোক ইমান দিন কৰ্ম কৰি আছে আপোনালোকৰ নিশ্চয় দৰমহা বাঢ়িব গ্ৰেচুইটি প্ৰদান নিশ্চয় চৰকাৰে কৰিব মোৰ দায়িত্ব মোৰ সমষ্টিৰ হেডকোৱাৰ্টাৰত
এই প্ৰতিবাদ হৈছে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকক নমস্কাৰ জনালোঁ আৰু আপোনালোকৰ এই চিঠিখন মই মুখ্যমন্ত্ৰীৰ হাতলৈ মই পঠিয়াই দিম বুলি প্ৰতিশ্ৰুতি দিলোঁ